অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো চিলেৰেৰ আমাৰ বংশৰ আমাৰ ব্লাড আছে আমি ভয় নকৰো গতিকে আমাক কিন্তু খং নুঠাব নহলে কিন্তু অসমত যে উত্তপ্ত পৰিস্থিতি হ'ব এই কথা স্পষ্টভাৱে সকীয়াই দিছো বজাৰে হওক গাড়ী হওক টোটো চালক অটো চালক সকলোকে আমি পুনৰবাৰ আহ্বান জনাইছো এই বন্ধ যাতে স্পষ্টভাৱে সকলোৱে মানি লৈ আমাৰ জাতিটোৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে যাতে পালন কৰে তাৰ কাৰণে আহ্বান জনাইছো আৰু যদি কোনোবাই নিজাববীয়াকৈ যদি ৰাস্তাত বা দোকান পোহাৰ বন্ধ নকৰে আৰু তাৰ মাজত যদি কিবা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকে নিজে দায়ী হ'ব প্ৰশাসনে দায়ী হ'ব অসম চৰকাৰে দায়ী হ'ব এই কথাটো স্পষ্ট ভাবে আমি জনাই দিছো এই 21 জানুৱাৰীৰ বন্ধটোৱে এটা শেষ ৰণ বুলি আমি ধৰি লৈছো ইয়াৰ পিছতে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰেছ মিটৰ জৰিয়তে প্ৰকাশ কৰিছে যে ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশই মিলি অনিৰ্দিষ্টকালৰ কাৰণে যে বন্ধ অভিজ্ঞতা স্পষ্টভাৱে আমি সকীয়াই দিছো অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক কিছুমান মানুহে কোশ্চিন উঠাইছে যে আক্ৰাসুৰ বন্ধটো উদ্ধ কৰা হ'ব আমি স্পষ্টভাৱে জনাই দিছো ইয়াত কোনো আমাৰ কোশ্চিন মাৰ্ক নাই গতিকে কেতিয়াও উদ্ধ নহয় যেতিয়া আমি ষ্ট্ৰং কোনো গণতান্ত্ৰিক কাৰ্যসূচী লোৱা হয় তেতিয়া অসম চৰকাৰৰ ফালৰ পৰা চিঠি প্ৰেৰণ কৰা হয় দিছপুৰত মাতি লৈ ভোজভাত খুৱাই দি প্ৰতিশ্ৰুতি দি আচলতে আমাৰ জাতিটোক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে বাৰে বাৰে আচলতে আমাৰ যিটো মেছেজ আছিল আমি চৰকাৰক কিন্তু জনাই দিছো যে 21 তাৰিখৰ বন্ধ কোনো কাৰণতে উদ্ধ কৰা নহ'ব এটা আৱেগপূৰ্ণ বন্ধ 21 তাৰিখত হ'ব আমাৰ নিশ্চয় সদিচ্ছা আছে আলোচনা আমাৰ চলি থাকিব কিন্তু সমান্তৰালভাৱে আমাৰ যে আন্দোলনৰ কাৰ্যসূচী চলি থাকিব গতিকে এই ক্ষেত্ৰত আমি চেক্ৰিফাইচ নকৰো 100% বন্ধ হ'ব আৰু অসম চৰকাৰক আমি সকীয়াই দিছো যে বাৰে বাৰে আমাক প্ৰবঞ্চনা নকৰিব যদি আপোনাৰ দায়বদ্ধতা আছে সদিচ্ছা আছে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ জৰিয়তে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে বচাওক অন্যথায় ইয়াতকৈ যে ভয়ংকৰ আন্দোলন হ'ব অনাগত দিনত এই কথাটো আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি সকীয়াই দিছো 6টাকৈ জাতীয় সংগঠনে ইতিমধ্যে 21 জানুৱাৰীত আমাৰ বন্ধৰ কাৰ্যসূচী দিয়া হৈছে গোটেই অসম জুৰি এই সৰ্বাত্মক কাৰ্যসূচী কিন্তু গ্ৰহণ হ'ব বিভিন্ন আমাৰ জিলা সমিতি হওক আঞ্চলিক সমিতি বা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়ালৈকে চৰকাৰে তৃতীয় পক্ষৰ জৰিয়তে বা পুলিচৰ জৰিয়তে বিভিন্ন ধৰণৰ অত্যাচাৰ বিভিন্ন ধৰণৰ নোটিছ প্ৰেৰণ কৰি আমাক হাৰাশাস্তি কৰি আছে গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো চিলেৰেৰ আমাৰ বংশৰ আমাৰ ব্লাড আছে আমি ভয় নকৰো গতিকে আমাক কিন্তু খং নুঠাব নহলে কিন্তু অসমত যে উত্তপ্ত পৰিস্থিতি হ'ব এই কথা স্পষ্টভাৱে সকীয়াই দিছো বজাৰে হওক গাড়ী হওক টোটো চালক অটো চালক সকলোকে আমি পুনৰবাৰ আহ্বান জনাইছো যাতে এই বন্ধ যাতে স্পষ্টভাৱে সকলোৱে যাতে মানি লৈ আমাৰ জাতিটোৰ প্ৰতি শ্ৰদ্ধা জনাই সকলোৱে যাতে পালন কৰে তাৰ কাৰণে আহ্বান জনাইছো আৰু যদি কোনোবাই নিজাববীয়াকৈ যদি ৰাস্তাত বা দোকান পোহাৰ বন্ধ নকৰে আৰু তাৰ মাজত যদি কিবা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকে নিজে দায়ী হ'ব প্ৰশাসনে দায়ী হ'ব অসম চৰকাৰে দায়ী হ'ব এই কথাটো আমাৰ ধুবুৰী জিলা আক্ৰাস অবিভক্ত গোৱালপাৰাৰ পৰা স্পষ্টভাৱে আমি জনাই দিছো আৰু তাৰ লগতে আমাৰ যিসকল কেন্দ্ৰীয় সমিতি আছে তেওঁলোককো অনুৰোধ জনাইছো তেওঁলোকে প্ৰতিখন জিলা সমিতিক জনাই দিব লাগে স্পষ্টভাৱে এই বন্ধ যাতে সৰ্বাত্মক মতে বন্ধ যাতে সকলোৱে পালন কৰে আমাৰ সক্ৰিয় যিসকল জাতীয় দল সংগঠন ৰাজনৈতিক দলৰ পৰা যিবিলাক মানুহ আছে তেওঁলোকে এই বন্ধক সমৰ্থন জনাই গ্ৰাছ লেভেলৰ পৰা প্ৰতিজন কোচ ৰাজবংশী মানুহে ঢিল দল ভাঙি ওলাই আহি এই 21 জানুৱাৰীৰ যি বন্ধ 5টাৰ পৰা 5টা সৰ্বাত্মক পালন কৰিবলৈ আমি আহ্বান জনাইছো কোচ ৰাজবংশী জনগোষ্ঠীৰ এই 21 জানুৱাৰীৰ বন্ধটোৱে এটা শেষ ৰণ বুলি আমি ধৰি লৈছো ইয়াৰ পিছতে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰেছ মিটৰ জৰিয়তে প্ৰকাশ কৰিছে যে ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট অসম আৰু পশ্চিম বংগৰ কোচ ৰাজবংশই মিলি অনিৰ্দিষ্টকালৰ কাৰণে যে বন্ধ অভিজ্ঞতা স্পষ্টভাৱে আমি সকীয়াই দিছো অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আৰু 21 জানুৱাৰীৰ বন্ধটো 100% হ'ব আৰু 100% কোচ ৰাজবংশী মানুহে লগতে ধুবুৰী জিলাৰ বহুতো জাতি জনগোষ্ঠী আমাক সহায় জনাইছে স্পষ্টভাৱে তেওঁলোকে কৈছে যে এই বন্ধ সকলোৱে মানিব আৰু তেওঁলোকে সকলোৱে মানি লৈ এই বন্ধ সাফল্যমণ্ডিত কৰিব গতিকে ইয়াত কোনো আমাৰ কোশ্চিন মাৰ্ক নাই কিছুমান মানুহে কোশ্চিন উঠাইছে যে আক্ৰাসুৰ বন্ধটো উদ্ধ কৰা হ'ব গতিকে কেতিয়াও উদ্ধ নহয় আমি স্পষ্টভাৱে জনাই দিছো আৰু এই বন্ধত সৰ্বাত্মক সকলোকে পালন কৰিবলৈ আমি আহ্বান জনাইছো কোনোবা বন্ধৰ কাৰ্যসূচী হওক বা যেতিয়া আমি ষ্ট্ৰং কোনো গণতান্ত্ৰিক কাৰ্যসূচী লোৱা হয় তেতিয়া অসম চৰকাৰৰ ফালৰ পৰা চিঠি প্ৰেৰণ কৰা হয় চিঠি প্ৰেৰণ কৰি আজি দিছপুৰত মাতি লৈ মানে ভোজভাত খোৱাৰ নিচিনা কৰা হয় ভোজভাত খুৱাই দি প্ৰতিশ্ৰুতি দি আচলতে আমাৰ জাতিটোক মানে এনেকৈ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে বাৰে বাৰে সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হৈছিল জনতা ভৱনত আমাৰ আক্ৰাসুৰ নেতৃত্বক চিঠি একাৰে গুৱাহাটী জনতা ভৱনত মাতিছিলে আৰু সেই সভাত আমি স্পষ্টভাৱে জিলা সমিতিবোৰে আমি কেন্দ্ৰীয় সমিতিবিলাকক আমি হেঁচা প্ৰয়োগ কৰিছিলো যে কোনো কাৰণত এই বন্ধ উদ্ধ কৰা নহ'ব আৰু আপোনালোকে তাত উপস্থিত হ'ব নালাগে বুলি আমাৰ মত প্ৰকাশ আমি কৰিছিলো আমাক শ্ৰদ্ধা জনাই কেন্দ্ৰীয় সমিতি যিবিলাক আছিলে তেওঁলোকে তাত কিন্তু উপস্থিত হোৱা নাছিলে কিন্তু চৰকাৰক শ্ৰদ্ধা জনাই আমাৰ এটা সজাতি দলে গৈ তাত উপস্থিত হৈ আমাৰ যিখিনি কথা আছিলে যে এই বন্ধটো কোনো কাৰণত উদ্ধ কৰা নহ'ব আচলতে আমাৰ যিটো মেছেজ আছিল আমি চৰকাৰক কিন্তু জনাই দিছো যে 21 তাৰিখৰ বন্ধ কোনো কাৰণতে উদ্ধ কৰা নহ'ব আৰু অকল এটা আক্ৰাসুৰ নহয় গোটেই কোচ ৰাজবংশী জাতিটোৱে এটা আৱেগপূৰ্ণ বন্ধ 21 তাৰিখত হ'ব আলোচনা আমাৰ নিশ্চয় সদিচ্ছা আছে আলোচনা আমাৰ চলি থাকিব কিন্তু সমান্তৰালভাৱে আমাৰ যে আন্দোলনৰ কাৰ্যসূচী চলি থাকিব গতিকে এই ক্ষেত্ৰত আমি চেক্ৰিফাইচ নকৰো 100% বন্ধ হ'ব আৰু অসম চৰকাৰক আমি সকীয়াই দিছো যে বাৰে বাৰে আমাক প্ৰবঞ্চনা নকৰিব যদি আপোনাৰ দায়বদ্ধতা আছে সদিচ্ছা আছে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ জৰিয়তে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে বচাওক অন্যথায় ইয়াতকৈ যে ভয়ংকৰ আন্দোলন হ'ব
অনাগত দিনত এই কথাটো আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি সকীয়াই দিছোঁ।